নমস্কাৰ পুনৰবাৰ আকৌ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ বগৰী চাপৰি। ইমান ৰ'দ দিছে, ঠাণ্ডা অনুভৱেই হোৱা নাই। গাড়ীৰ পৰা বস্তুবোৰ কঢ়িয়াই ল'লোঁ। আহি পাওঁতে আমাৰ 12টা মানেই বাজিল। প্ৰথমে আমি চাহ খাই লৈছোঁ। যিহেতু আমি ঘৰত ভাত চব্জি বনাই আনিছোঁ, আহি পোৱাত আমাৰ অলপ দেৰি হওঁতে ভালকৈ বহিবলৈও ঠাই এডোখৰ নাপালোঁ। অলপ গাহৰি মাংস লৈ আহিছিলোঁ। ইয়াত আকৌ একো বনাই নাখালে বেয়া লাগিব যে গাহৰি মাংস পুৰি খাবলৈকে লৈ আহিছিলোঁ আৰু মাংস পুৰা ষ্টাৰ্ট কৰি দিলোঁ। ভালেই হ'ল দিয়ক, আমি ঘৰতে যে ভাত চব্জি বনাই আনিলোঁ, নহ'লে আমি ওলাই যাবলৈ সময় নাপালোঁ এদিন। মোৰ ভিডিঅ'টো চাই ভাল পালে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চাওকচোন বাৰু, মাংস পুৰি থাকোঁতে খৰিকাডাল জ্বলি গৈছিলে, জুইটো বহুত বেছি হৈ গৈছিল। মাংস পুৰি হৈ গ'ল। তাৰপাছত আমি অলপ ওলাই আহিলোঁ। ওচৰতে এখন নদী আছে, নদীখনৰ নাম হৈছে দিৰৈ নদী। আৰু আপোনালোকে জনাবচোন কোন কোন বগৰী চাপৰিলৈ আহিছে। মই এইবাৰ প্ৰথমবাৰহে আহিছোঁ। ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া, ইমান ভাল লাগিছে। আপোনালোকে জনাবচোন কোন কোন আহিছে বগৰী চাপৰিলৈ কমেণ্টত। অলপ নদীখনত নামি চালোঁ। ওচৰতে অনুষ্ঠান এটা পাতিছে, আমি আকৌ গমেই নাপাওঁ তাত বোলে কুসুম কৈলাশ দা আহিছে। আমি লৰালৰিকৈ চাব গৈছোঁ, তেওঁ ষ্টেজৰ পৰা নামিবই হ'ল। তাৰ পৰা আহি ভাত খালোঁহি। ভাত খোৱা ভিডিঅ' বনাব নহ'ল, কাৰণ ওচৰতে দোকানবোৰ বহিছিল। দোকানত কিবা কিবি চাওঁতে তেনেকৈ সময়বোৰ পাৰ হৈ গ'ল। আৰু নাচনী বৰমাগৰাকী চাওকচোন বাৰু, তেওঁ ঘৰৰ পৰা সাজি কাচি আহিছে, আজি বোলে তেওঁ নাচিব বুলি। আৰু আমাৰ পিউচিনজনীলৈ চাওকচোন, ইমান মৰম লগা, তাই ইমান ধুনীয়াকৈ বহি আছে। আৰু ইয়াৰ পৰিৱেশটো চাওকচোন, ইমান মানুহ হৈছে। ভিডিঅ'টো চাই ভাল লাগিলে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই।